মানুহে মানুহৰ বাবে যদিহে অকণনে মই যেনে ৰুদুৰ বিলাক ভনিও লুইতৰ পাৰৰে সোনার বরণ পাখি রে তো অসমৰ সেউজীয়া পাহাৰ, বিশাল বুকু, চাহ বাগানৰ শোভা আৰু সুৰেৰে ভৰা এখন মাটিৰ নাম। এই মাটিতে জন্ম হৈছে এনে বহু মহান শিল্পী, যিসকলৰ কণ্ঠ কেৱল অসমতে নহয় সমগ্ৰ বিশ্বক মোহিত কৰিছে। হস্তির কন্যা বামনের তোমরা গেলে আসিবে মোর মাহত। অসমীয়া সংগীত কেৱল মানে গান নহয়, ই আমাৰ ইতিহাস, আমাৰ সংস্কৃতি আৰু আমাৰ আবেগ। কেতিয়াবা বিহুৰ ঢোলৰ তালে তালে, কেতিয়াবা বিৰহৰ সুৰত, আকৌ কেতিয়াবা প্ৰেমৰ অনুভৱত। অসমীয়া গান আমাৰ জীৱনত প্ৰতিটো মুহূৰ্তৰ লগত জড়িত। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ সেই কালজয়ী শিল্পীসকলক, যিসকলে নিজৰ সুৰেৰে কোটি কোটি হৃদয় জয় কৰিছিল। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি আধুনিক অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ। আহক একেলগে উভতি যাওঁ সেই সোণালী সুৰৰ জগতখনলৈ। মানুহে মানুহৰ বাবে যদিহে অকণনে অসমীয়া সংগীতৰ আকাশত আটাইতকৈ উজ্জ্বল নক্ষত্ৰ যদি কোনোবা থাকে, তেন্তে তেওঁ হল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। মানুহে মানুহক বেচিব খুজি মানুহে মানুহক তেওঁ কেৱল এজন গায়ক নাছিল, তেওঁ আছিলে এজন কবি, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱতাৰ দ্ৰুত। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহব। তেওঁৰ গীতত আছিল সমাজৰ কথা, দুখীয়া মানুহৰ কথা আৰু একতাৰ বাণী। যেতিয়া তেওঁ গায় মানুহে মানুহৰ বাবে, তেতিয়া যেন সমগ্ৰ বিশ্বলৈ এক মানৱতাৰ বাৰ্তা বিয়পি পৰে। মানুহে মানুহৰ বাবে যদিহে অকণনে ভূপেনদাৰ গীত কেৱল আমাৰ অসমৰ মাজতে সীমাবদ্ধ নাথাকিল, তেওঁ ভাৰতৰ বহু ভাষাত গান গাই বিশ্বজুৰি অসমীয়া সংগীতক নতুন পৰিচয় দিলে। 2011 চনত এই মহান শিল্পীগৰাকী আমাৰ মাজৰ পৰা বিদায় ললেও তেওঁৰ কণ্ঠ আজিও প্ৰতিজন অসমীয়াৰ হৃদয়ত জীয়াই আছে। ভূপেন হাজৰিকাৰ ভাতৃ জয়ন্ত হাজৰিকা, যাক অসমবাসীয়ে মৰমেৰে ৰাণাদা বুলি মাতিছিল। মোৰ মন চাতকৰ কণ্ঠৰ বৃষ্টি অসমীয়া সংগীতৰ নতুন ধাৰা কঢ়িয়াই অনা প্ৰথমসকল শিল্পীৰ ভিতৰত তেওঁ অন্যতম আছিল। আজি কোনে পথ দেখুৱাই ধূলিৰ ধোঁৱা তেওঁৰ কণ্ঠত থকা সেই কোমলতা আৰু আধুনিক সুৰত মিশ্ৰণে যুৱ সমাজক নতুনকৈ সংগীতৰ প্ৰেমত পেলাইছিল। জীৱন মৰণৰ প্ৰভেদ যে দুখৰ কথা যে মাত্ৰ 34 বছৰ বয়সতে এই মহান শিল্পীগৰাকী আমাৰ মাজৰ পৰা আঁতৰি গল। কিন্তু সৰু জীৱনটোতে তেওঁ অসমীয়া সংগীতত এৰি থৈ গল এক অনন্ত ছাপ। অসমীয়া বিহুৰ কথা উঠিলে যাৰ নাম সৰ্বপ্ৰথমে মনলৈ আহে, তেওঁ হল বিহু সম্ৰাট খগেন মহন্ত। তেওঁৰ কণ্ঠত আছিলে অসমৰ মাটিগন্ধ, গাঁও ঘৰৰ সৰলতা আৰু বিহুৰ উৎসাহ। পত্নী আৰ্চনা মহন্তৰ সৈতে তেওঁ বহু কালজয়ী গীত উপহাৰ দিছিল। মা আমি শদিয়ালৈ যামৰ দৰে গান আজিও বিহুৰ সময়ত প্ৰতিটো ঘৰত বাজে। খগেন মহন্তৰ সেই বিশেষ কণ্ঠ আজিও নতুন প্ৰজন্মৰ শিল্পীসকলৰ বাবে প্ৰেৰণা। তেওঁলোকৰ গান শুনিলে আজিও মনটো নাচি উঠে। এতিয়া আহো প্ৰীতম বৰুৱা পাণ্ডেলৈ। অসমীয়া লোকসংগীতৰ ইতিহাসত প্ৰীতম বৰুৱা চিৰস্মৰণীয়। সোনার বরণ পাখি রে তো গোৱালপাৰীয়া লোকগীতক তেওঁ নিজৰ কণ্ঠৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল। মাহুত বন্ধুৰেৰ দৰে গান শুনিলে আজিও অসমৰ মাটিৰ গন্ধ অনুভৱ হয়। তেওঁৰ সুৰত আছিলে গাঁও ঘৰৰ জীৱন, নদী, নাও আৰু সাধাৰণ মানুহৰ কাহিনী।
অসমীয়া সংগীত জগতলৈ এক নতুন বিপ্লৱ কঢ়িয়াই আনিলে এজন যুৱকে। তেওঁ হল আমাৰ সকলোৰে মৰমৰ জুবিন দা। অনামিকা এলবামটোৰ জৰিয়তে আৰম্ভ হোৱা সেই জোৱাৰ অতি কম সময়তে সমগ্ৰ অসমত বিয়পি পৰিল। তাৰ পিছত মায়া পাখিৰ দৰে এলবামবোৰে অসমীয়া সংগীতক এক নতুন আধুনিক ৰূপ দিলে। তেওঁ কেৱল অসমতে নহয়, বলিউড আৰু টলিউডো জুবিনে নিজৰ প্ৰতিভা লাখ লাখ মানুহৰ হৃদয় জয় কৰিছে। আজি তেওঁলোকৰ গান আমাৰ সুখত দুখত বিহুত আৰু প্ৰেমত জীৱনৰ প্ৰতিটো অনুভৱত জীয়াই আছে। আপোনাৰ আটাইতকৈ প্ৰিয় অসমীয়া কণ্ঠশিল্পীজন কোন? কমেন্টত নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।